হয়তো কি চাহি আছোন এইটো কি লাগে হয়তো আঁতৰ পৰা জিলিকি আছে কি চাহিয়া দৌৰ মাৰিয়া চবে দৌৰ মাৰিয়া এইফালে দেখিছে চাৰিও কাষে বোকা বোকা ঘেল পলস আপোনালোকে নিশ্চয় গম পাইছে যে মই ক'ত উপস্থিত আছো বৰ্তমান আছো নেপালী খুঁটিত আৰু দেখিছে নেপালী খুঁটিত বৰ্তমান পৰিৱেশ কেনেকুৱা হৈ আছে আৰু যিহেতু বানপানী শুকালে বানপানী শুকোৱাৰ পিছত এতিয়া নেপালী খুঁটি দুৰৱস্থা দেখিলে আপোনালোকৰ এতিয়াও চকু পানী ওলাব গা নুম শিহৰি উঠিব বোকা দেখিছে আৰু যিহেতু আমি আহি থকা ৰাস্তাটো গোটেইটো বোকাই এইফালে বাইক দুখন নিব নোৱাৰিলো পুৰা মানে ডাঙৰ ট্ৰেক্টৰ যেনেকে হাল বাই থয় ঠিক তেনেকুৱা দুৰৱস্থা আৰু এইফালে এঘৰ মানুহ আছে ইয়াতে যিহেতু স্বাধীনতা দিৱসো ধুনীয়াকৈ ইয়াত পালন কৰা হৈছিল এইফালে আমাৰ তিৰংগা আঁৰি থৈছে আৰু যিহেতু মই আজি 15 দিনৰ এমাহৰ আগত এই ঠাইলৈ আহিছিলো তেতিয়াও ৰাস্তাত পানী আৰু এতিয়া পানী শুকাই সম্পূৰ্ণ বোকা পলস আৰু আহি থকা ৰাস্তাটোৰ কিনাৰত এতিয়াও পানী শুকোৱা নাই পুৰা ডুবি আছে পলস ভৰ্তি আৰু এইফালে চাওক সম্পূৰ্ণ বোকা আৰু জীৱনত প্ৰথমবাৰ এনেকুৱা দেখিছো এই নেপালী খুঁটি বিহু বৰ চন্তক টানবচা গোটেই অঞ্চলবোৰত বানপানীয়ে উপচাই দিলে বানপানী ডুবি মানুহ হাহাকাৰ নিমিষতে ভাগি গল সপোনৰ ঘৰখন আৰু এইফালে চাওক আপোনালোকক কি কম নিজে আপোনালোকে দেখিছে কি কম এইফালে চাওক এইখন আপোনালোকে ভাবিছেনে এখন গাঁও নিচিনা লাগিছে কিন্তু সকলো বানপানীয়ে সকলো মানুহক শেষ কৰি পেলালে এতিয়াও লগা নাই ইয়াত যে এখন পথাৰ খেতি পথাৰ আৰু ইয়াত যে ৰুব তেনেকুৱাৰ অৱস্থা হৈ আছে আৰু এইফালে সম্পূৰ্ণ বোকা আৰু এইটো হৈছে এটা ৰাস্তা মানে য'ত মানুহ অহা যোৱা কৰে কিন্তু এতিয়াও লগা নাই এইটো যে ৰাস্তা আছিল সকলো শেষ মানে এইফালে চক দম দম বালি পলস আৰু ইফালে কাপোৰৰ দম সম্ভৱ এইখিনিতে ঘৰ আছিলে আৰু এইফালে চক মানে দেখিবলৈ কিবা দুখ লগা এটা পৰিৱেশ আৰু এইফালে গোটেই ডাঙৰ ডাঙৰ প্ৰকাণ্ড গছ এইফালে গছ আৰু এইফালে চক এইফালে দেখিছে গোটেই মানে পাহাৰ খহি আহি গোটেই সম্পূৰ্ণ ইয়াত উঠাই দিছে আৰু গছ গছনি গোটেই উভালি গল আৰু এইফালে দম দম গছ দম দম মানে কি বুলি কম কবলৈ ভাষাহীন মানে সম্পূৰ্ণ ভাষাহীন হৈ গৈছো আৰু এইফালে আপোনালোকক দেখুৱাবলৈ আহিছো যিহেতু আমি আহিছিলো কিছু সাহায্য ইয়াত প্ৰদান কৰিবলৈ আজি অনা নাই আপোনালোকক মানে ঠাইসমূহ অকমান দেখুৱাবলৈ আহিছো এইবিলাক চব খৰি দম দম এইবিলাক চব পাহাৰৰ পৰা উটি অহা এইবিলাক খৰি দম দম দেখিছে এইবিলাক ডাঙৰ প্ৰকাণ্ড গছ আৰু এইফালে পুৰা প্ৰকাণ্ড খৰি পুৰা খৰি আৰু এইফালে চক সেইজোপা বৃহৎ ডাঙৰ গছ কেতিয়াও ভবা নাছিলে অসমবাসীয়ে ভবা নাছিলে যে নেপালী খুঁটিত এনেকৈ ঘৰ দুৱাৰ ভাঙি শেষ হব পলস বালি শিল এনেকৈ আহি ঘৰসমূহ একেবাৰে শেষ কৰি পেলাব এইফালে চক এইখন হৈছে এখন নদী কি নদী ইমান জ্ঞাত নহয় বাৰু মই এইফালে চক গোটেই সম্পূৰ্ণ খৰি পুৰা খৰি আৰু এই ঘৰ দুৱাৰসমূহ বনাই থৈ গৈছে আৰু আপোনালোকক সেই ঘৰসমূহ ওচৰলৈ লৈ গৈ আছো এইফালে চাওক উমা এইফালে চাওক কিমান খৰি বা আপোনালোকৰ এনেকুৱা লাগিছেনে এখন এখন যে গাঁও কিন্তু লগা নাই এখন এটা পথাৰ খেতি পথাৰ মানে তেনেকুৱা নিচিনা অনুভৱ হৈছে বোলে চব দম দম খৰি দম দম পুৰা গছ ভাঙি উভলি গোটেই এখন আহি ইয়াতে দম খালেহি দেখিছে এইডোখৰ মানে কেনেকুৱা অৱস্থা হৈছে চাওকচোন এইবিলাক গোটেই শেষ এইবিলাক জেচিপিয়ে শেষ কৰি দিলে নি বাৰু জেচিপিয়ে ধুনীয়াকৈ মানে এনেকে আঁতৰাই এটা
মানুহ অহা যোৱা কৰিবলৈ ৰাস্তা নিচিনা বনাই দিছে এইবিলাক চব এতিয়া মানে ঘৰত মানে একো নাই আৰু ন এতিয়া আপোনালোকৰ এই গাঁওখন কিমান মানে মানুহ আছে ইয়াত মানে গাঁওখনত মানুহ বহুত আছে আমি আহিছো শিৱসাগৰ এই বাইদেউক বিহু বৰলে বিয়া দিছে আপোনাক পানী খবৰ কৰিবলৈ আহিলো আমি আহি পেলাই বোলো এইডোখৰকে চাই যাওঁচোন আমি চাবলৈ এইডোখৰ মানে এনেকুৱা এটা লাগিছে যে এখন গাঁৱে নহয় যে কিবা যে সপোনত দেখি থকা এটা মানে অলৌকিক ঘটনা নিচিনা লাগি আছে মানে হাবি বনৰ নিচিনা লাগিছে নিফালে অহা নাই আজিহে আহিছো আজি প্ৰথম এইখন এটা কাৰ ঘৰ বনাই থৈছে তাকে আমি একদম বহুত দূৰৰ পৰা আহিছো আমি মেৰাপানী তিতাবৰ এইফালে চক এইফালে চক গোটেই এইবিলাক মানে একদম চাফা কৰিও শেষ নহব আৰু এইবিলাক চব জাবৰ দম গছৰ মুহা পলস বোকা মানে চব তেনেকুৱাই মানে আৰু এইফালে এখন বৃহৎ নদী আৰু এখন নদী কি নদী বা এখন দিখৌ নদী ন আৰু কিনাৰতে আছে এখন দিখৌ নদী আমি এখন পাৰ এখন যাজি ন এইফালে চক মানে কি ক'ম আপোনালোকক কবলৈ ভাষাই নাই আপোনালোকে নিজে দেখিছে দম দম মানে গছৰ মুহা এইফালে বাঁহৰ মুহা খৰি পলস বালি শিল ক'বলৈ শিলটো নাই বাৰু এইফালে চক এখন এখন ধুনীয়া ঘৰ আৰু ঘৰখন মানে চাৰি কাষটো চাওক আৰু এইবিলাক ভাল ভাল মানে নামি দামী ঘৰৰ আচবাব শেষ হৈ গ'ল এইফালে গডৰেজ সোফাৰ আৰু ভিতৰতো কিমান কি শেষ হৈছে আমি ভিতৰখনলৈ নাযাওঁ এইবিলাক ব্লিচিং পাউডাৰ ছটিয়াই থৈছে আৰু এইফালে চব গোটেই জাবৰৰ দম আৰু এইফালে গোটেই গাঁত এইফালে শেষ এইফালে চব বৃহৎ খৰি এইফালে চক চাৰিও কাষটো খৰিয়ে খৰি এইফালে খৰি এইটো এটা তম্বু তৰি থৈছিল কাট কৰি দিয়া 9 মিনিট হ'ল